Hello everyone, welcome to APSC Adda. যদি তোমালোকৰ ৱাটাৰ ৰিচোৰ্চেছ এই চিভিলৰ ৰিটেনটো ক্লিয়াৰ হৈছে আৰু ইণ্টাৰভিউ শিডিউল হৈ আছে, তাত ইণ্টাৰভিউৰ বিষয়ে কেইটামান কথা ক'ব বিচাৰিছোঁ। মানে ইণ্টাৰভিউতনো কি সোধে ৱাটাৰ ৰিচোৰ্চৰ বা জেনেৰেলি কি চাব লাগে তাকে অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে আহোঁ মানে কি চাব লাগে। মেইনলি তোমালোকৰ বেচিকখিনি ক্লিয়াৰ থাকিব লাগিব। বেচিকছে সোধে, একো টান একো নোসোধে আৰু 24 মাৰ্কছৰ ইণ্টাৰভিউ হয়। তাত পেনেলত এনে দুজন মেম্বাৰ থাকে, হয়তো যোনে আগতে দিছে গম পায়ো হয়তো। এজন থাকে APSCৰ মেম্বাৰ আৰু এজন টেকনিকেল মেম্বাৰ, মানে ডিপাৰ্টমেণ্টৰ। আৰু ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টটো কৰেনো কি অসমত, সেই তাৰে গোটেই বস্তুখিনি যোনটো আমাৰ ৱাটাৰ ৰিচোৰ্চৰ ৱেবছাইট আছে তাতে পোৱা যাব। সেইটো ৱেবছাইটটো অ'পেন কৰিলে তলফালে এইখিনি ফ্লাড মেনেজমেণ্টৰ হওক, ফ্লাড ইৰ'শ্যন প্ৰব্লেমছৰ হওক, R&D এক্টিভিটিছ কি চলি আছে বৰ্তমান, সেই গোটেইখিনি পোৱা যাব। ইয়াতে যোনটো ৱাটাৰ ৰিচোৰ্চৰ ৱেবছাইট আছে তাতে ফ্লাড প্ৰব্লেমছৰ বিষয়ে গোটেইখিনি পোৱা যাব। এইখিনি অলপ ভালকৈ ষ্টাডি কৰি লোৱাটো ভাল। ৱাটাৰ ৰিচোৰ্চত কি কাম হয় তাৰে ওপৰত মেক্সিমাম টাইম কুৱেশ্যন সোধে, সেইকাৰণে এই গোটেইখিনি ভালকৈ চোৱা ভাল। ইয়াত গোটেইকেইটা লিংকত গৈ অলপ ভালকৈ ষ্টাডি কৰি লোৱাটো ভাল। ছেকেণ্ডলি এটা আছে FMP গাইডলাইনছ। সেইটো ৱাটাৰ ৰিচোৰ্চৰ ৱেবছাইটতে পোৱা যাব বা গুগলত ডাইৰেক্ট FMP গাইডলাইনছ বুলি মাৰিলেও এইখিনি পোৱা যাব। গোটেই গাইডলাইনছখিনি ইয়াতে PDF-টো পোৱা যাব। এইটো ডাউনলোড কৰি এইখিনি অলপ চোৱাটো ভাল। ৱেবছাইটত যোনখিনি আছে গোটেইখিনি চাই যোৱাটো ভাল। তাৰপিছত আৰু এটা আহিলে আপোনালোকৰ যোনটো চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ যোনটো এটা গাইডলাইনছ হেণ্ডবুক আছে, এইটো গুগলত চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন হেণ্ডবুক বুলি মাৰিলে ডাইৰেক্ট পাই যাব, বা আমাৰ ৱাটাৰ ৰিচোৰ্চৰ ৱেবছাইটতো দিয়া আছে। এইটোৱে ফ'ল' হোৱা হয়, যোনটো ফ্লাড প্ৰটেকশ্যন, এণ্টি ইৰ'জন মেজাৰ্ছ এণ্ড ৰিভাৰ ট্ৰেইনিং ৱৰ্কছ। বুকখনো ভালকৈ ষ্টাডি কৰি লোৱাটো ভাল। মানে বহুত এক্সট্ৰিম ডিটেইলছ নালাগে, কিন্তু অভাৰভিউটো জানিব লাগিব। যেনেকৈ এটা এম্বেংকমেণ্ট কনষ্ট্ৰাকশ্যনত কি কি মেটেৰিয়েলছ লাগে, টাইপ অফ কনষ্ট্ৰাকশ্যন মেটেৰিয়েলছ গোটেইখিনি তাৰে বিষয়ে অলপ জানিব লাগিব। ৰিভাৰৱেড মেটেৰিয়েলছ কি থাকে, GI ৱায়াৰ মেছ কি হয়, বা ডিজাইন অফ এম্বেংকমেণ্টছৰ বিষয়ে অলপ, প্ৰটেকশ্যন কেনেকৈ কৰিব, পৰ্কুপাইন কি হয়, জিঅ'বেক্স কি হয়, সেই গোটেইখিনি মেজাৰ্ছখিনি এইবোৰ বস্তু চাব লাগিব। এইখিনি গোটেইখিনি ইয়াতে আছে, এবাৰ ভালকৈ ষ্টাডি কৰিব লাগিব। আৰু এখন আছে হেণ্ডবুক অন হাইড্ৰ' মেটেৰিয়লজিকেল অবজাৰভেশ্যনছ, মিনিষ্ট্ৰী অফ জল শক্তিৰ। এইখনো গুগলত মাৰিলে ডাইৰেক্ট PDF-টো পাই যাবা। আৰু গোটেইখিনি PDF মই এভেইলেবল কৰাই দিম বাৰু। এইখিনিও অলপ ষ্টাডি কৰিলে হ'ল। বেচিকেলি ডিপাৰ্টমেণ্টৰ ভিতৰত কি কি আছে কি নাই, এই হেণ্ডবুক কেইখন আৰু ৱেবছাইটটো চালে সেইখিনি গম পোৱা যাব। তাৰ পৰা কুৱেশ্যন সুধিবই। এইখিনি টেকনিকেল পাৰ্টটো ক'লোঁ। তাৰপিছত টেকনিকেল পাৰ্টত আৰু কি সুধিব পাৰে। টেকনিকেল পাৰ্টত যদি তোমালোকে কিবা ডিপাৰ্টমেণ্ট বা এনি গভমেণ্ট বা নন গভমেণ্ট কিবা অৰ্গেনাইজেশ্যন কাম কৰি আছা, সেই কামটোৰ বিষয়ে, তাতে কি কাম কৰি আছা সেই কামটোৰ বিষয়ে অলপ সুধিব পাৰে। তাৰপিছতে ৱাটাৰ ৰিচোৰ্চেছ ৰিলেটেড আমি যি পঢ়িছিলোঁ আমাৰ কৰ্চৰ সময়ত, বিটেকৰ সময়ত, তাৰে যোনখিনি বেচিক্সখিনি আছে সেইবোৰৰ বিষয়ে সুধিব পাৰে। আৰু এনেকুৱা নহয় যে অকল ৱাটাৰ ৰিচোৰ্চেছৰে সুধিব, আমাৰ যিকোনো ৰিলেটেড বেলেগ ছাবজেক্টৰো বেচিক্সৰ কুৱেশ্যন সুধিব পাৰে। ডেট অল ডিপেণ্ডছ অন দ্য টেকনিকেল পাৰ্চন যোন আহে। তাৰপিছত যোনগৰাকী APSC মেম্বাৰ থাকিব, তেখেতে তোমালোকক যিকোনো প্ৰশ্ন সুধিব পাৰে। তাৰ পৰা ষ্টাৰ্ট কৰি তোমাক কিবা ছিটুৱেশ্যন দিও কুৱেশ্যন সুধিব পাৰে, বা তুমি যোনটো প্লেচৰ পৰা বিলং কৰা, তুমি যোনটো জাগাৰ হয়, সেই জাগাটোৰ বিষয়ে অলপ হিষ্ট্ৰী, কালচাৰ বা জিঅ'গ্ৰাফিকেল যি হওক অলপ সেইখিনি ভালকৈ ষ্টাডি কৰি যাব, তাৰ বিষয়ে সুধিম। আৰু বাকী বেলেগ প্ৰশ্ন সুধিব পাৰে। ছাপ'জ তোমাক হবিটো সুধিলে, সেই হবিটোৰ পৰা গৈ এটা বহুত বেলেগ দিশলৈ গুচি যাব পাৰে। সেইটো কেনেকৈ এনচাৰ দিয়া বা মেম্বাৰজনৰ কি চলি থাকে মাইণ্ডত, সেইটোৰ ওপৰতো কথা। চ' ইমান চিন্তা কৰিবলগীয়া নাই, ইমান টান নহয়। আৰু ৱাটাৰ ৰিচোৰ্চেছ ৰিলেটেড যি বস্তু নিউজত আহি আছে, কিবা ডেভেলপমেণ্টেল এক্টিভিটিছ ৰিচেণ্টলি হৈছে নেকি, পাষ্ট 1 বা 2 ইয়াৰ্ছত কিবা হৈছে নেকি, এইখিনি অলপ ৰিচাৰ্চ কৰি নিউজত কিবা ওলাইছে নেকি বা যি হওক অলপ ৰিচাৰ্চ কৰি চাব লাগিব। আৰু যোনদিনা ইণ্টাৰভিউ হয় সেই উইকটোৰ নিউজ পেপাৰৰ এটলিষ্ট টপ 5 হেডলাইনছ চাই যাব লাগিব। আৰু ইণ্টাৰভিউৰ দিনাৰটো হেডলাইন চাই যোৱাটো মাষ্ট, কাৰণ কেতিয়াবা কি কৰে মেম্বাৰগৰাকীয়ে
কিয়নো কেতিয়াবা কি কৰে মেম্বাৰগৰাকীয়ে আজিৰ টপ 5 হেডলাইনছটো সুধি দিব পাৰে ইণ্টাৰভিউত আৰু যদি তাতে তুমি কৈ দিয়া আজি মই নিউজ পেপাৰ চোৱা নাই তেতিয়া তাৰ ইম্প্ৰেশ্যনটো বেয়া কৰে তো সেইটো কথা মনত ৰাখিবা এইখিনি জাষ্ট এটা অভাৰভিউ দিলোঁ মানে কি চাব লাগে বা কেনেকুৱা টাইপৰ প্ৰশ্ন সোধে ইজি কথা বি কনফিডেণ্ট আৰু যদি ডিটেইল ছেশ্যন এটা লাগে জনোৱা আমি এটা একদম ডিটেইল ছেশ্যন এটা ল'ম